নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ আজি অৰুণাচলৰ স্বৰ্গম বুলি এডোখৰ ঠাইত, আৰু সেইদিনা মই গৈ পাইছিলোঁ ৰাতি। আৰু ৰাতিপুৱাই মুখ ধুবলৈ উঠি দেখোঁ যে এটা সুন্দৰ মনোমোহা পৰিৱেশ, য'ত চাৰিওফালে কুঁৱলীয়ে আৱৰি ৰখা এটা সুন্দৰ পাহাৰ। সঁচাই কৈছোঁ, পানীখিনি কিন্তু বহুত চেঁচা, মুখত ভৰাওঁতে একেবাৰে দাঁত সিৰসিৰাই গ'ল। আৰু বতাহৰ কথা ক'বই নালাগে, ইমান যে ঠাণ্ডা। মুখখন ধুই লৰালৈকে সকলোৱে ৰাতিপুৱা ভাত সাজ খাই ল'লোঁ। এটা কথা কোৱাই নাছিলোঁ নহয়, সেইদিনাখন ৰাতি আহি পাই আমি ইয়াৰে ট্ৰাইবেল মানুহৰ ঘৰত আছিলোঁ। সঁচাই বহুত ভাল মানুহ ঘৰ। আৰু ইয়ালৈ কি কাৰণে আহিছোঁ পাছলৈ ভিডিঅ'টো চাই থাকক। আৰু সেইদিনাখনে আমি ৰাতি আহি থকা ঘৰটো এইটোৱে আছিল। আৰু এওঁলোকে পাহাৰৰ দাঁতিত কৰা খেতিসমূহ চাওকচোন। ৰাতিপুৱা খাই বৈ গোটেইকেইটা কামলৈ বোলে ওলাই আহিল। আৰু যিহেতু মই পেণ্ডেলৰ কাম কৰোঁ, ইয়াতে পেণ্ডেলৰ কাম এটা কৰিবলৈ আহি আছোঁ। সঁচাই পাহাৰত বগাটো ইমান সহজ নহয়। আৰু ইয়াৰে মানুহবিলাকে কি কয় জানে, ৰাতিপুৱাই বোলে 4টা বজাত উঠি তেওঁলোকে 5-6 কিলোমিটাৰ খোজকাঢ়ি খেতি কৰিবলৈ যায়। ভাবিবলৈ আচৰিত, কিন্তু এইটোৱে সত্য। দুপৰীয়া ভাত সাজ খাবলৈ বুলি আকৌ উভতি আহিলোঁ। ইমান যে হেলনীয়া, পাছফালৰ পৰা যেন কোনোবাই ঠেলা মাৰি আনিছে এনেকুৱা লাগে। বাকী মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, প্ৰথম বনাইছোঁ।